ছাত্ৰ-ছাত্ৰীসকল এই কুৱেশ্যন পেপাৰখন হৈছে ক্লাছ 5-ৰ প্ৰথম গোট পৰীক্ষাৰ পৰিৱেশ অধ্যয়নৰ কুৱেশ্যন পেপাৰ। তোমালোকৰ মুঠ নম্বৰ দিছিলে 50 নম্বৰ আৰু সময় দিছিলে তোমালোকক 2 ঘণ্টা। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। 1 নম্বৰটো দিছিলে মাত্ৰ উত্তৰটো লিখিবলৈ দিছিল। 5টা প্ৰশ্ন দিছিলে, 5 নম্বৰ দিছিলে। ক নম্বৰটো দিছিলে অসমত থকা 2টা মন্দিৰৰ নাম লিখিবলৈ। অসমত থকা যিকোনো 2টা মন্দিৰ নাম তোমালোকে লিখিলে হ'ব। ক নম্বৰ সুধিছিল যে এবিধ সৰ্বভোজী প্ৰাণী নাম লিখা। সৰ্বভোজী প্ৰাণী যে সকলোবিলাক খায়, যেনে ধৰা মানুহ লিখিব পাৰা সৰ্বভোজী প্ৰাণীৰ উদাহৰণ। গ নম্বৰত দিছিল মিচিংসকলৰ লোকনাট্য অনুষ্ঠানটোৰ নাম কি? মিচিংসকলৰ লোকনাট্য অনুষ্ঠানটোৰ নাম লিখিবলৈ গৈছিল। আৰু ঘ নম্বৰত দিছিলে অসমৰ এখন বিলৰ নাম লিখা, মানে অসমত থকা এখন বিলৰ নাম লিখা। বহুতো বিল আছে, যিকোনো এখন বিলৰ নাম লিখিলেই হ'ল, যেনে চানডুবি বুলি তোমালোকে লিখিব পাৰা। ঙ নম্বৰ দিছিল যে বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰা হয়। গতিকে বহুত টান কুৱেশ্যন পেপাৰ অহা নাই, একেবাৰে সহজ আহিছিল। আৰু তোমালোকক কুৱেশ্যন এনচাৰখিনি মই কৰি দিম, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আৰু কুৱেশ্যন এনচাৰখিনি লগতে কুৱেশ্যন পেপাৰখন যদি লাগে ডেছক্ৰিপশ্যনত থকা ফাৰ্ষ্ট লিংকটো ক্লিক কৰি কপি কৰি ল'বলৈও পাৰিবা। 2 নম্বৰত দিছিলে চমুকৈ লিখিবলৈ। ক নম্বৰটো দিছিলে পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি? ক নম্বৰত দিছিল শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন 2টাৰ নাম লিখা। শিৱসাগৰ জিলাত থকা পুৰণি 2টা কীৰ্তিচিহ্নৰ নাম লিখিবলৈ দিছিল। গ নম্বৰত দিছিলে যে উদ্ভিদক কিয় উৎপাদক বুলি কোৱা হয়। উৎপাদক উপভোক্তাৰ বিষয়ে মই ধুনীয়াকৈ তোমালোকক বুজাই দিছিলোঁ, পাঠটিও বুজাই দিছিলোঁ ইউটিউবতো। তোমালোকে যিসকলে চাইছা নিশ্চয় পাৰিবা। খ নম্বৰত দিছিল চূণশিলৰ পৰা প্ৰস্তুত কৰা 2বিধ বস্তুৰ নাম লিখা। চূণশিলৰ পৰা বহুতো বস্তু প্ৰস্তুত কৰা হয়, তাৰ ভিতৰত যিকোনো 2বিধ বস্তুৰ নাম তোমালোকক লিখিবলৈ গৈছিল। কিতাপখনতে কিন্তু এইবিলাক কুৱেশ্যন এনচাৰ দিয়া আছে। ঙ নম্বৰটো দিছিল যে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ 2টা কাৰণ লিখা। মানে মানুহ আৰু বন্যপ্ৰাণী, যেনে ধৰা বন্যপ্ৰাণী বনত থকা যিবিলাক বনৰীয়া হাতী আছে, এই মানুহ আৰু হাতীৰ মাজত কিহৰ কাৰণে সংঘাত হয়। তোমালোকৰ হাতী মানুহৰ সংঘাত টিভিত হওক বা তোমালোকৰ কোনো ঠাইত তোমালোকে দেখিবলৈ পোৱা, কিহৰ কাৰণে হয়? মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত, মানে কাজিয়া। 3 নম্বৰত দিছিলে খালী ঠাই পূৰ কৰিবলৈ। ইয়াত 5টা দিছিলে, 5 নম্বৰ দিছিলে। ক নম্বৰটো দিছিলে উদ্ভিদ প্ৰাণী আৰু অনুজীৱ আমাৰ পৰিৱেশৰ ডেছ উপাদান। উদ্ভিদ প্ৰাণী আৰু অনুজীৱ আমাৰ পৰিৱেশৰ কি উপাদান? জৈৱিক উপাদান। ক নম্বৰত সুধিছিল যে বগা ভালুক ডেছ অঞ্চলত থাকে। কোনটো অঞ্চলত থাকে বগা ভালুক? লিখিবলৈ গৈছে। গ নম্বৰত দিছিল যে পাণবাৰীৰ ডেছ মছজিদ ঐতিহ্যৰ প্ৰতীক। পাণবাৰীত থকা কোনটো মছজিদ ঐতিহ্যৰ প্ৰতীক? লিখিবলৈ গৈছে। খ নম্বৰত দিছিল যে খাদ্যজালত এটাতকৈ ডেছ খাদ্য শৃংখল থাকে। ঙ নম্বৰটোত দিছিল যে ব্ৰহ্মপুত্ৰ নৈত পোৱা ডেছ হ'ল পৃথিৱীৰ বিৰল প্ৰজাতিৰ প্ৰাণী। তাৰ 4 নম্বৰত দিছিলে শুদ্ধ নে অশুদ্ধ লিখিবলৈ। ক নম্বৰটো দিছিলে বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী। এই বাক্যটো শুদ্ধ নে অশুদ্ধ লিখিবলৈ গৈছে। যদি শুদ্ধ হয় শুদ্ধ বুলি লিখিব লাগিব, অশুদ্ধ হ'লে অশুদ্ধ। ক নম্বৰত দিছিল যে বহুকেইটা খাদ্য শৃংখলৰ সমষ্টি হৈছে খাদ্য জাল। এইটো শুদ্ধ নে শুদ্ধ? শুদ্ধ। গ নম্বৰত দিছিল যে ডিমাছাসকলৰ খাদ্য হৈছে আলি আই লৃগাং। ডিমাছাসকলৰ নেকি খাদ্য? মিচিংসকলৰ খাদ্য আলি আই লৃগাং। গতিকে বাক্যটো কি হ'ব? অশুদ্ধ হ'ব। গ নম্বৰত দিছিলে বিহু অসমীয়াৰ জাতীয় উৎসৱ। এই বাক্যটো হ'ব শুদ্ধ। ঙ নম্বৰটো শুদ্ধৰে এইটো ঙ নম্বৰ আছিলে। 2 ফেব্ৰুৱাৰীত প্ৰকৃতি সংৰক্ষণৰ বাবে বিশ্ব জল দিৱস পালন কৰা হয়। এই বাক্যটো হ'ব শুদ্ধ। 5 নম্বৰত দিছিলে উত্তৰ লিখিবলৈ। 5টা প্ৰশ্ন দিছিলে, প্ৰতিটোতে 3 নম্বৰকৈ টোটেল 15 নম্বৰ দিছিল। ক নম্বৰটো দিছিল যে পৰিৱেশৰ 3বিধ অজৈৱিক উপাদানৰ নাম লিখিবলৈ। ক নম্বৰটো দিছিল যে সালোক সংশ্লেষণ বুলিলে কি বুজা? সালোক সংশ্লেষণ বুলি ক'লে আমি কি বুজো? গ নম্বৰ প্ৰশ্ন দিছিল যে বন্যপ্ৰাণীৰ আৱাসস্থলীত কোন 3টা উপাদান থকা বিশেষ প্ৰয়োজন? কি উপাদান থকাটো প্ৰয়োজনীয় বন্যপ্ৰাণীৰ আৱাসস্থলীত? নেক্সট সুধিছিল যে প্ৰাচীন কালত অসমলৈ অহা 3টা জনগোষ্ঠীৰ নাম লিখিবলৈ দিছিল। ঙ নম্বৰটোত সুধিছিল যে খাৰুৱা তেল থকা অসমৰ 3খন ঠাইৰ নাম লিখিবলৈ। তাৰপিছত চমু টকা লিখিবলৈ দিছিল, যিকোনো এটা। তোমালোকে কয়লা, উৎসৱ পাৰ্বণ, জলাভূমি, অনুজীৱ, যিটো তোমালোকে সহজ পোৱা তাৰ বিষয়ে তোমালোকক লিখিবলৈ গৈছে। 5 নম্বৰ দিছে, কিন্তু অলপমান ধুনীয়াকৈ পাৰিলে 10 শাৰীমান ধুনীয়াকৈ লিখিব পৰা লাগিব। তোমালোকে উৎসৱ পাৰ্বণৰ বিষয়ে লিখিব পাৰা বা ধুনীয়াকৈ লিখিবা, তেতিয়া তোমালোকে সম্পূৰ্ণ নম্বৰে পাবা। আৰু 7 নম্বৰত দিছিলে খাদ্য শৃংখলৰ ছবি আঁকিবলৈ। ইয়াত দিছিলে তোমালোকক 5 নম্বৰ। মই উত্তৰখিনি তোমালোকক কৰি দিম, দিবলৈ চেষ্টা কৰিম। যদি চাবলৈ বিচৰা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।